মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 2 ইংলিছৰ লেসন নম্বৰ 4 হেলদি হেবিটছ নামৰ পাঠটিৰ এক্টিভিটি 4 পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা work in pairs. Ask your partner the following questions. Let him answer using yes I. ইয়াত আমি do লিখিম, do, no I don't. এতিয়া চোৱা কি কৰিব লাগিব, তোমালোক দুজনকৈ বহিব লাগিব আৰু তুমি তোমাৰ বন্ধুক এই তলত দিয়া প্ৰশ্নখিনি সুধিব লাগিব আৰু যদি তেওঁ ইয়াত দিয়া এই কামখিনি কৰে তেতিয়াহলে তেওঁ ক'ব yes I do আৰু যদি নকৰে তেতিয়াহলে ক'ব no I don't। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো হ'ল do you exercise regularly? তুমি সদায় এক্সাৰসাইজ কৰা নে? যদি তেওঁ কৰে তেওঁ ক'ব yes I do আৰু যদি নকৰে ক'ব no I don't। তাৰপিছত চোৱা do you eat bread and butter for breakfast? তুমি ৰাতিপুৱা জলপানত ব্ৰেড আৰু বাটাৰ খোৱা নে বুলি সুধিবা। যদি তেওঁ খায় তেওঁ ক'ব yes I do আৰু যদি নাখায় no I don't। তাৰপিছত চোৱা Number 3, do you play football? তুমি ফুটবল খেলা নে? যদি খেলে yes I do আৰু যদি নেখেলে no I don't। এতিয়া চোৱা 4, do you eat uncovered food? তুমি নঢকাকৈ ৰখা খাদ্য খোৱা নে? যদি তেওঁ খায় ক'ব yes I do আৰু যদি নাখায় ক'ব no I don't। তাৰপিছত চোৱা Number 5, do you drink milk? তুমি গাখীৰ খোৱা নে? যদি খায় তেতিয়া ক'ব yes I do আৰু যদি নাখায় no I don't। এতিয়া কোৱাচোন তোমালোকে গাখীৰ খোৱা নে? খোৱা নাই গাখীৰ? তোমালোকে গাখীৰ খোৱা হয়নে? গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে গতিকে আমি গাখীৰ খাব লাগিব হয়নে? এতিয়া চোৱা 5, put a tick on the pictures that show good habits। এতিয়া চোৱা ইয়াত আমাক কেইটামান ছবি দিয়া হৈছে যিবোৰ ছবিত আমি গুড হেবিটছ মানে ভাল অভ্যাস দেখিছো সেইবোৰত আমি শুদ্ধ চিন দিব লাগিব আৰু যিবোৰত আমি ভাল অভ্যাস দেখা নাই সেইবোৰত আমি একো দিব নালাগে। এতিয়া চোৱা ইয়াত আমি দেখিছো ছোৱালীজনীয়ে কি কৰিছে হেণ্ড ৱাছ লগাই হাত ধুইছে হয়নে? এইটো গুড হেবিট ভাল অভ্যাস আমি হাত ধুব লাগে হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিছো। এইখনত দেখিছো ছোৱালীজনীয়ে যতে ততে মুখে চুখে লেতেৰা লগাইছে হয়নে? এইটো ভাল অভ্যাস হয় জানো? নহয় গতিকে আমি ইয়াত একো নিদিওঁ। এতিয়া চোৱা ল'ৰাজনে কি খাইছে ফাষ্ট ফুড খাইছে হয়নে? পিজ্জা খাই আছে এইটো ভাল জানো? নহয় গতিকে আমি ইয়াত একো নিদিওঁ। তাৰপিছত চোৱা ইয়াত আমি দেখিছো ল'ৰাজনে কি খাইছে কিবা কোল্ড ড্ৰিংক কিনি খোৱা যেন লাগিছে হয়নে? ষ্ট্ৰ লগাই খাই আছে কোল্ড ড্ৰিংক খোৱাটো ভাল জানো? নহয় গতিকে আমি ইয়াত একো নিদিওঁ। এই গাখীৰ খোৱা হ'লে এইটো ভাল অভ্যাস হ'লে হয়নে? গাখীৰ পানী খোৱাটো ভাল অভ্যাস কিন্তু কোল্ড ড্ৰিংক খাই আছে গতিকে এইটো ভাল অভ্যাস নহয়। এতিয়া ইয়াত চোৱা খাদ্য ধুনীয়াকৈ ঘৰত বনোৱা খাদ্য আছে কিন্তু মাখি চাৰিওফালে ঘূৰি আছে হয়নে? আৰু খাদ্যটো ঢাকি ৰখা নাই গতিকে এইটো ভাল অভ্যাস নহয়। এতিয়া চোৱা ল'ৰাজন খোজ কাঢ়ি আছে হয়নে? খোজ কঢ়াটো ভাল অভ্যাস গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা টেপৰ পৰা পানী গৈ আছে এইটো ভাল অভ্যাস জানো? ভাল অভ্যাস নহয়। আমি টেপটো পানী ব্যৱহাৰ কৰাৰ পিছত আমি টেপ সদায় বন্ধ কৰি থব লাগে হয় নহয়? এইটো বেয়া অভ্যাস গতিকে আমি ইয়াত শুদ্ধ চিন নিদিওঁ। এতিয়া চোৱা ছোৱালীজনীয়ে কি কৰিছে য়োগা কৰিছে হয়নে? য়োগা কৰাটো ভাল অভ্যাস গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা এক্টিভিটি 6 ৰোল প্লে। আমি এফালে ছোৱালী এজনী দেখিছো এফালে আমি ল'ৰা এজন দেখিছো হয়নে? এতিয়া ছোৱালীজনীয়ে কৈছে গুড মৰ্নিং why are you late today? গুড মৰ্নিং তোমাৰ আজি কিয় দেৰি হ'ল বুলি কৈছে। তাৰপিছত ল'ৰাজনে কৈছে গুড মৰ্নিং I woke up late। গুড মৰ্নিং মই দেৰিকে উঠিলো বুলি কৈছে। আকৌ ছোৱালীজনীয়ে কৈছে that's why you missed your yoga class today। সেইকাৰণে তুমি আজি তোমাৰ yoga class কৰিব নাপালা।
ল'ৰাজনে কৈছে য়েছ আই অলছ' মিছড মাই ব্ৰেকফাষ্ট টুডে। হয় মই আজি ৰাতিপুৱা মোৰ জলপানো নাখালোঁ বুলি কৈছে। তাৰপিছত চোৱা আকৌ ছোৱালীজনীয়ে কৈছে ইউ মাষ্ট ট্ৰাই টু ৱেক আপ আৰ্লি। তুমি সোনকালে উঠা চেষ্টা কৰিব লাগিব। ডু অল দ্য ডেইলি এক্টিভিটিজ অন টাইম। আৰু তোমাৰ দৈনিক কাৰ্যকলাপসমূহ মানে তুমি দিনত কৰা কামসমূহ সদায় তুমি সময়মতে কৰিব লাগিব। আকৌ ল'ৰাজনে কৈছে য়েছ আই শ্বেল ৱেক আপ আৰ্লি ফ্ৰম নাও। ল'ৰাজনে কৈছে হয় এতিয়াৰ পৰা মই সোনকালে উঠিম বুলি কৈছে। এতিয়া চোৱা 7 হু এম আই। মই কোন হয় এইটো তোমালোকে পাৰিলে ক'বাচোন। আই এম য়েল্লো এণ্ড লং। মই হালধীয়া আৰু দীঘল। আই এম এ ফ্ৰুট। মই এটা ফল হয়। মংকিজ ইট মি। বান্দৰে মোক খায়। হু এম আই। মই কোন হয় এইটো কোন হয় জানানে? তোমালোকে ভাবাচোন কোন হয়? পকিলে হালধীয়া হয়, অকণমান দীঘল হয়, ফল হয়, বান্দৰে খায়। কি হয় বাৰু? এইটো এটা কল হয়, হয়নে? বানানা হয়। আমি লিখিম বানানা বুলি। এইটো কি হয়? বানানা হয়, হয়নে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।